ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰক। উলিয়াই আনক বন্ধ কৰক। বন্ধ কৰক বন্ধ কৰক। ভাঙি দিয়ক ভাঙি দিয়ক ভাঙি দিয়ক ভাঙি দিয়ক। বন্ধ কৰক বন্ধ কৰক। যদি সঠিকভাৱে লৈ যাব পাৰে বা তেওঁলোকে গভৰ্ণমেণ্টৰ যিখিনি গাইডলাইনছ মানে মানি তেওঁলোকে যদি ৰিহেব চেণ্টাৰ আগবঢ়াই লৈ যায় তেনেহ'লে মই ভাবোঁ সমাজখনৰ কাৰণে বহুত ভাল পদক্ষেপ এটা। এইখিনিয়ে কথা ইয়াকে কৈ মই আজি ভিতৰপাও গাঁও পঞ্চায়তৰ অধীনত মানে যিখিনি গোট আছিলে সকলো গোটৰ সদস্যা বিষয়ববীয়াখিনি মিলি আজি সজাগতা সভাখন আহ্বান কৰিছিলে। এই সভাখনলৈ ইয়াৰ বিশিষ্ট ব্যক্তিসকল প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি, গাঁও প্ৰধান আৰু মানে টিচাৰখিনি সকলোখিনি প্ৰায়খিনি আহিছিলে আৰু ইয়াতে প্ৰায় 500মান মই মহিলাকে দেখিছোঁ। গতিকে ভাল লাগিছে আৰু ইয়াত সিদ্ধান্ত হৈছে যে যিসকল মানে লোকৰ ঘৰত এই ব্যৱসায়টো আছে সেই ব্যৱসায়টো বাকীসকলে মিলি গোট হৈ তেওঁলোকক প্ৰথমতে অনুৰোধ কৰিব। তাৰ পাছত প্ৰয়োজন হ'লে আমাৰ প্ৰশাসনৰ ফালৰ পৰাও বিষয়ববীয়াখিনি আহিছিলে। পুলিচৰ অলৰেডি টল ফ্ৰী নাম্বাৰ দি গৈছে, তেওঁলোকৰ নাম্বাৰ দি গৈছে। গতিকে সেই নাম্বাৰত ফোন কৰি যদি নুশুনে ব্যৱসায়টো চলাই যায়, তাৰ পাছত গাঁৱৰ মানুহে সিদ্ধান্ত কৰিছে, ৰাইজে সিদ্ধান্ত কৰিছে সেইখিনি মানে উৎখাত কৰিব, ভাঙি দিব। তাৰপাছত আৰু যদি অচিনাকি কোনোবা গাড়ী অহা দেখে, বাইক অহা দেখে, মহিলাখিনি গোট হৈ, কাৰণ মহিলা শক্তি একটা ডাঙৰ শক্তি, মহিলাসকলে পাম খুলি দিব বা লাঠি লৈ ডাং লৈ ৰাস্তা ৰোধ কৰিব আৰু সেইটো যাতে কোনো দিন নাহে তাৰ ব্যৱস্থা তেওঁলোকে কৰিম বুলি আজি ইয়াত প্ৰতিশ্ৰুতিবদ্ধ হৈছে। গতিকে ভাল লাগিছে। আজি সজাগতা সভাখনৰ যি উদ্দেশ্য সেই উদ্দেশ্য সফল হওক। গতিকে সকলোলৈকে ধন্যবাদ। আজি ভিতৰপাও গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ 5টা ভিঅ মিলি পেলাই মাদক দ্ৰব্য আৰু ড্ৰাগছৰ এখনি সজাগতা সভা আৰু ৰেলী কৰিলে। যিবোৰ নেকি আমাৰ ইয়াত ভিতৰপাও গাঁও পঞ্চায়তত ড্ৰাগছৰ আৰু মাদক দ্ৰব্যৰ বেছি আসক্ত হৈ গৈ আছে। উঠি অহা প্ৰজন্ম বেছিকৈ খাবলৈ লৈছে। সেই হেতুকে আমাৰ অৰ্থনৈতিক বা সামাজিক ক্ষেত্ৰত বহু প্ৰভাৱ পৰিছে। তাৰ কাৰণে আমি এই সজাগতা সভাখন পতা হৈছিলে আৰু লগতে আমাৰ এই সজাগতা সভাখনত আমাৰ মানে এটা ডিচিশ্যন লোৱা হৈছে। আমাৰ পুলিচ প্ৰশাসনৰ ফালৰ পৰা আহিছিলে, তেওঁলোকৰ ফালৰ পৰা আমাক কিছু মোবাইল নাম্বাৰ দি গৈছে। আমাক স্থানীয় যিখিনি আমাৰ গোটৰ মহিলা আছে, মহিলাসকলে মানে কেনেকৈ সেই নিৰ্মূল কৰি